যোৱাকালিৰ ঘটনাটোৰ কথা আমি বিশেষভাৱে ক'বলৈ ওলাইছোঁ। একচুৱেলি ল'ৰাজনৰ ঘৰ কৃষ্ণাইত হয়, নাম ছামিউল ইছলাম। তেখেতে মানে যোৱা 3 বছৰৰ পৰা মানে আমাৰ ইয়াৰে দুধনৈৰ হিন্দু ছোৱালী এজনীৰ লগত লাভ জিহাদৰ প্ৰবঞ্চনাৰে যি মানসিক ভাৱে অত্যাচাৰ চলাই আছিল, শাৰীৰিকভাৱে অত্যাচাৰ চলাই আছিল আৰু FIR দাখিল কৰা হৈছে তেখেতৰ ওপৰত। আমি মানে আমাৰ এটা কথা, আমি বজৰং দল বিশ্ব হিন্দু পৰিষদৰ পৰা আমি কঠোৰভাৱে সকিয়নি দিব বিচাৰিছোঁ যাতে এনেধৰণৰ কাম দুধনৈত আগন্তুক দিনত যাতে কেতিয়াও হ'বলৈ চান্স নাপায়, তাৰ বাবে আমি এইটো কঠোৰ সকিয়নি নেক্সট টাইম যেন এইটো এনেকুৱা ধৰণৰ ঘটনা যাতে আমাৰ ইয়াত হ'ব নাপায়, সেয়াই আমাৰ উদ্দেশ্যৰে আমি কাম কৰিব ওলাইছোঁ। আৰু অনাগত দিনত আমি হিন্দুৰ সৈতে কাম কৰি যাম, হিন্দুৰ সপক্ষে কাম কৰি যাম, যাতে এনেকুৱা ধৰণৰ কাম দুধনৈ অঞ্চলত আমাৰ হ'ব নোৱাৰে। এয়া আমাৰ ফালৰ পৰা বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ পৰা কঠোৰ সকিয়নি। তেখেতে মানে প্ৰথমতে হিন্দু বুলি পৰিচয় দি ছোৱালীজনীৰ লগত মানে প্ৰবঞ্চনা কৰিছিলে 2-3 বছৰৰ পৰা। পিছত ছোৱালীজনী পিছত গম পাইছে, তাৰপিছত তেনেকে মুছলিম বুলি আৰু মানে তেখেতে পিছতহে গম পাইছে। তাৰপিছত সেনেকে তাহাঁতৰ ৰিলেশ্যনশ্বিপ চলাৰ পিছত তেনেকে মানসিকভাৱে শাৰীৰিকভাৱে ল'ৰাজন অত্যাচাৰ কৰিলে। অত্যাচাৰ কৰাৰ পিছত এতিয়া ব্লেকমেইলো কৰিছে। ল'ৰাজন বিবাহিত হয়, ল'ৰাজনৰ 2টা বাচ্চা আছে অলৰেডি। তো কথা মানে আমি এইবোৰ মানে বিশ্ব হিন্দু পৰিষদৰ বজৰং দলৰ পৰা কঠোৰভাৱে সকিয়নি, এনেকুৱা ধৰণৰ কাম যাতে দুধনৈ অঞ্চলত নহয় সেইটোভাৱে কঠোৰ সকিয়নি আমাৰ ফালৰ পৰা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।